গুড ইভিনিং ৰাইজ, মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। বহুত দিনৰ মূৰত আজি মতবলক ভিডিঅ' বনাই আছোঁ। ছানডে ৰাইড কৰিম বুলি ভাবি আছোঁ। এইটো মোৰ বাচন্তীখন চাওক তোমালোকে ৰাইজ। আৰু এইটোৱে হয় নলবাৰী যোৱা ৰাস্তাটো, মিন্দিৰ যোৱা ৰাস্তা, ৰিচু ৰাস্তা এইটো হয়। আৰু এইটো মোৰ ভাইটিৰ লগত যাম বুলি ভাবি আছোঁ আমি। পূৰা ৰেডি হৈ ল'লোঁ। এতিয়া আমি যাওঁ, তাতে কিমান দূৰলৈকে যাব পাৰোঁ তোমালোকে ৰাইজ ভিডিঅ'খন চাই থাক শেষলৈকে। আমি যিমানলৈকে যাব পাৰোঁ তোমালোকক দেখাই আছোঁ ভিডিঅ'খন ধুনীয়াকৈ। বেছি কথা নকওঁ আৰু তোমালোকে চাই থাক ভিডিঅ'খন, এনজয় কৰি থাক চাই কিনে। আৰু যোনে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবি চেনেলখন, আৰু ভিডিঅ'খন শ্বেয়াৰ কৰিবা নাপাহৰিবি দোস্ত। তোমালোকে চাই থাক। আজি যাই আছোঁ। এইটো মেঘালয় যোৱা ৰাস্তাটো হয়। বহুত স্পীকাৰ থাকে ইয়াতে। মেঘালয় ৰাস্তা যে, তাৰ কাৰণে স্পীকাৰবিলাক বহুতেই আছে। এইবিলাক হয় স্পীকাৰ এইবিলাক। মেঘালয় ৰাস্তা সৰু ৰাস্তা, তাৰ কাৰণে এনেকুৱা দে।
অলপ ডাঙৰ গাড়ী আহিলে অলপ জাম হয় তাৰ কাৰণে স্পীকাৰ বিৰাট দিয়ে মেঘালয়ৰ ৰাস্তাগিলা আমাৰ আসামৰ নিচিনা নহয় ডাঙৰকৈ ৰাস্তাগিলা সৰু ৰাস্তা এইফালেদি লেফ্ট চাইডেদি হ'ব বেলপৰা যোৱা ৰাস্তাটো আমি এতিয়া যাই আছোঁ ৰিচুৱে পালোঁ অলপমান আগতে ৰিচু এৰিয়াটো পাব চ' আমি শ্ল' ৰাইড যাই আছোঁ ইমান স্পীডত যোৱা নাই 75-74 যাই আছোঁ ৰানিঙত আৰু মোৰ বাইকখন অলপ ডিষ্টাৰ্ব দি আছে তাৰ কাৰণে আমি শ্ল' কৰি যাই আছোঁ ইমান স্পীডত যোৱা নাই আৰু এইটোৱেই হয় ৰিচুৰ কলেজখনে পাওঁ আৰু অলপ আগতে হয় এইটোৱেই ৰিচু এৰিয়া হয় আৰু ইফালে ৰাস্তাটো লেফ্ট চাইডেদি যোৱা ৰাস্তাটো খাৰডঙত যাব পায় আৰু আমি যাই আছোঁ ইফালে মিণ্ডি ফালে যাই আছোঁ ট্ৰেইন ষ্টেচনখন চাবলৈ নলবাৰীখন কেনেকুৱা হৈ আছে বহুত দিন হ'ল যোৱা নাই চ' যাই আছোঁ ইমান ইভিনিং টাইম হৈ আছে বতাহ মাৰি আছে ধুনীয়াকৈ যাই আছোঁ ঠাণ্ডাকৈ আৰু এইবিলাক ঠাই বহুত মজা লাগি আছে ভিউ চাওক ৰাইজসকল কেনেকুৱা লাগি আছে কমেণ্টত জনাবা ইফালেদি হ'ল ৰিচুৰ তেল ডিপুখন লেফ্ট চাইডেদি তেল ডিপুখন আমি এতিয়া যাইছোঁ ৰাইট চাইডেদি আমি যাইছোঁ মিণ্ডি হৈ যাম চ' এইটোৱে হয় আৰু মোৰ বাইকৰ কালাছডাল অলপ ডিষ্টাৰ্ব দি আছে নাজানো কি হৈ আছে মোৰ বাইকখন আগতে ছাৰ্ভিচ চেণ্টাৰত গৈছিলোঁ তথাপিও কিবা হৈ আছে একবাৰ যাবলৈ লাগিব এইটোৱে হ'ল ৰিচুৰ কলেজখন ইফালে ৰাইট চাইডেদি চ' আমি যাই আছোঁ শ্ল' কৰি ইমান স্পীডত যোৱা নাই এইটোৱে হ'ল ৰিচু কলেজখন আৰু আমি এতিয়া যাই আছোঁ তোমালোকে ভিডিঅ'খন চাই থাক এই কুকুৰ ৰাইজ কিবাকে বাচিলোঁ দেই ইয়াৰ কুকুৰ ৰাস্তাত যদি থাকে নহয় অলপ শ্ল' কৰি যাব লাগে তাৰ কাৰণে যোনে নহওক কিয় গাড়ী বা বাইক চলাই নহয় অলপ কুকুৰ যদি ৰাস্তাত থাকে নহয় অলপ শ্ল' কৰি আহিবা নহ'লে এক্সিডেণ্ট হ'ব চান্স থাকে তাৰমানে এইটোৱে হয় ফাইনেলি পাই গ'লোঁ আমি ডেকাচাংখন পালোঁৱেই ইয়াৰ ডেকাচাংখন এইটোৱে হয় ডেকাচাঙৰ নতুন ব্ৰিজখন বনাই দিলে চাওক ৰাইজ এইফালেদি পুৰণি ব্ৰিজখন আছিলে চাওক আমি নতুন ব্ৰিজ দি আহিলোঁ ধুনীয়াকৈ ৰাস্তাটো ক্লিয়াৰ হৈ গ'ল বনোৱা বহুত দিনৰ মূৰত আহিছোঁ ইফালে চ' আজি ফাৰ্ষ্ট টাইম আহিলোঁ বহুত দিনৰ মূৰত আৰু ৰাইজ তোমালোকে যোনে ভিডিঅ'টো চাই আছে ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগি আছে কমেণ্টত জনাবা আৰু ফাৰ্ষ্ট টাইম মট'ব্লগ ভিডিঅ' বনাইছোঁ বহুত দিনৰ মূৰত চ' কথাটো ইমান নোলায়ে কি ক'ম কি নক'ম বুলি ভাষাটো ক'বা ইমান এডজাষ্ট নহৈছে হ'ব পিছত বনাই কিনে লাহে এইবিলাক কিবা বনাই আছে ৰাস্তাই বনাই আছে নেকি চাইডে নাজানো কি বনাই আছে চাওক আৰু এইবাৰ মাজেদি ইমান গছ আছে চাৰিওফালেও গছ ইমান ধুনীয়াকৈ ৰাস্তাটো ইভিনিং টাইম ইমান বতাহ মাৰি আছে বাইক চলিয়ে মজা লাগি আছে চ' চাই থাক তোমালোকে ভিডিঅ'টো ৰাইজ এইটোৱে হ'ল ট্ৰেইন ষ্টেচনখন মিণ্ডিৰ ট্ৰেইন ষ্টেচনখন ৰাইট চাইডেদি হয় চ' আমি শ্ল' কৰি যাইছোঁ মোৰ বাইকটো অলপ ডিষ্টাৰ্ব দি আছে তাৰ কাৰণে 75-74কৈ ৰানিঙত যাই আছোঁ চ' পামে আৰু মিণ্ডি চিটি টাউনখন
এলপাৰা 4 কিলোমিটাৰমান হ'ব, অলপ আগতে পাঙে। আৰু ইটো হ'ল মেঘালয় ৰাস্তা, সৰু ৰাস্তা, তাৰ কাৰণে অলপ ভয় লাগে, চল' কৰি যাইছোঁ। অলপ গাড়ী আহিলে ভয় লাগে, তাৰমানে ৰাস্তাটো সৰু, আমাৰ আছামৰ নিচিনা ডাঙৰ ৰাস্তা নহয়, তাৰ কাৰণে এইটো স্পীকাৰ বহুতে দিয়ে, সৰু ৰাস্তাৰ কাৰণে চল' কৰি যাইছোঁ। আৰু ইটোৱে হ'ল কি কয় মিণ্ডিৰ ট্ৰেইন ষ্টেচন ৰাস্তাটো অলপ আগতে দেখাই দি আছোঁ তোমালোকক। ৰাইট চাইডেদি হয় ট্ৰেইন ষ্টেচন যোৱাটো। আৰু অলপ আগতে পামেই আৰু মিণ্ডিখন, অলপ চল' কৰি যাইছোঁ। এইটোৱে হয় ৰাইট চাইডেদি যাব লাগিব ট্ৰেইন ষ্টেচনখন মিণ্ডিৰ। চ' আমি আগত যাই আছোঁ নলবাৰীত। চ' তোমালোকে ভিডিঅ'টো চাই থাক।
ধেমালিতে সকলো মোৰ মনে অতীতৰ মৰমৰ সুবাসৰে পুতনো মোৰ মনে পৰাণৰ গীত ৰচে ফুলে ফুলে হৃদয়ৰ অলগিত মনৰ জাগি উঠে আশা ভৰা গীতে আজি প্ৰাণ পালে চলা ৰাস্তাজন ইমান বেয়া না কাঁচা ৰাস্তা নিচিনা হৈ আছে এতিয়া নলবাৰীত যোৱা ৰাস্তাটো এইটোৱে হয় নলবাৰী ট্ৰেইন ষ্টেচন চ' তাতে যাই আছোঁ আমি যাই কিনে তোমাক ভিডিঅ'টো দেখাই আছোঁ ধুনীয়াকৈ পালোঁৱে নলবাৰী ট্ৰেইন ষ্টেচনটো বহুত দিন হ'ল যোৱা নাই কিবা হৈ আছে তাত বোলে সোমাৰ লগে লগে 10 টকা না 20 টকাকৈ লয় নাজানো কি চ' যাই আছোঁ আমি এতিয়া নলবাৰীত ষ্টেচনত এইটোৱে হয় ৰাইট চাইডেদি যাব লাগিব ফাইনেলি আহি পালোঁ নলবাৰী ষ্টেচনটো বহুত দিনৰ মূৰত আজি আহিলোঁ কিমান বাৰ লৈ পেলাই যোন তাতে সোমাৰ লগে লগে নাজানো কিমান বাৰ লয় আহি পালোঁ দেই মানুহে নাই দেখোন না আহিতো পালোঁ এনে টাইম পাছ দে আৰু অলপ আহিলোঁ এনে ফুৰিবলৈ নলবাৰী ষ্টেচন ট্ৰেইন ষ্টেচনটো চাওঁ আৰু যাওঁ